हेलो फ्रेंड्स आशा करो अपना सकलो भाले आछे। আজি দুপৰীয়া সাজত বনাবলৈ লৈছো খুতৰা বিলাহীৰ বৰৰ টেঙা আঞ্জা। বৰৰ টেঙা আঞ্জাখন খাই যে বিৰাটেই ভাল লাগে আৰু বিশেষকৈ দুপৰীয়া সময়ত যে এনেকুৱা টেঙা আঞ্জা অকমান হলে মুখখন ৰুচিও হয়। এয়া খুতৰা শাক এনেকৈ কাটি ললো। খুতৰা শাকৰ লগত আলু আসলতে অকমান দি দিব লাগে, তেতিয়া আৰু খাবলৈ ভাল হয়। এতিয়া বৰৰ কাৰণে মই মচুৰ দাইল আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ। এতিয়া পিচি ললো। এতিয়া কেৰাহীখনত অকমান জান এনেকৈ তেল দি মিঠি গুটি দুটামান দি পেলাই ফুটাই ললো। খুতৰা শাক যেহেতু আগতীয়াকৈ কটা আছিলে, মিহিমিহিকৈ আলু কাটি ললো, বিলাহীও এনেকৈ কাটি ললো, দি দিলো। এতিয়া আন্দাজমতে নিমখ আৰু হালধিও দি দিয়া হৈ গৈছে। লগতে মই আগতীয়াকৈ এয়া বৰ দেখিছেনে, বৰ ভজাও হৈ গৈছে। এতিয়া মই এটা পাত্ৰত এনেকৈ থৈ দিছোঁ। আচলতে বৰ ভাজি বুলি ক'লে বৰ ভাল লাগে আৰু এই বৰৰ জোলকণো বৰ ভাল লাগে। অকমান সময় পাছত ঘন হোৱাৰ পাছত মই এয়া বিশেষকৈ মচুৰ দাইলৰ পানীও অকমান দি দিছোঁ, যাতে অকমান ঘন হয়, থপথপীয়া হয়, নহ'লে ঢেংঢেঙীয়া হয়। আৰু এতিয়া বৰ দিয়াৰ পাছত মই নেমু টেঙা অকমান চেপি দিছোঁ। নেমু টেঙা অকমান চেপি দিলে আচলতে খাবলৈ ভালো লাগে, আঞ্জাকণ সোৱাদময় হয়। শাকৰ আঞ্জা অকমান বনাবলৈ হ'লে বহুত বেছি মেহনতৰো প্ৰয়োগ নহয়, কাৰণ ইয়াত মা মছলা ব্যৱহাৰ কৰা নহয় আৰু শৰীৰৰ কাৰণে সাংঘাতিক ভাল। সেইকাৰণে কম সময়ৰ ভিতৰতে হয় বুলি ক'ব পাৰি যদি শাকখিনি আগতীয়াকৈ কুটা থাকে। কিন্তু আমি শাক আগতীয়াকৈ কুটি নথওঁ, একেবাৰে জল্দি কুটি বহাই দিওঁ, নহয়নে? আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে প্লিজ কমেণ্টত জনাব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।